মানুহে চৰকাৰ চেঞ্জ হোৱাটো বিচাৰিছে সাবজেক্টিভলি আমি মানুহক এটা অল্টাৰনেটিভ দিব পৰা নাই এইটোৱে কৈছে কথা অখিল গগৈ নিজে মানে মান্তি হৈছে যে আমি এতিয়ালৈকে একো অল্টাৰনেটিভ দিব পৰা নাই অল্টাৰনেটিভ ষ্ট্ৰং হ'ব লাগিব একশ্যনেবল ষ্টেপছ হ'ব লাগিব দেৰ শুড বি এ ক্লিয়াৰ ৰোড মেপ যে আমি জিকিলে এইখিনি কৰিম এইটো নহয় যে আমি জিকিলে আমি বিজেপিক আঁতৰাম আমি জিকিলে বিজেপি এইখিনি কৰিছে সেইটো নহয় তেখেতলোকৰ গুণগানটো আপুনি গাই কিনে ভোট পাব তেনেকুৱা নহয় আপুনি কি কৰিব সেইটো মানুহ শুনিবলৈ বিচাৰি আছে তো আমি আদানী বা আম্বানী কানি বা টাটাক আমি ইয়াতে হেৰি খুলিব নোখোজো মোকতো আপুনি যদি 20,000 কোটি টকা দিয়ে কেন্দ্ৰীয় চৰকাৰৰ 20,000 কোটি টকা যদি মই পাওঁ তেতিয়াহ'লে মই অসমৰ প্ৰত্যেকখন গাঁৱতে এটা ইণ্ডাষ্ট্ৰি কৰিম ক'ৰবাত আমাৰ 80 বছৰ ইণ্ডাষ্ট্ৰি তেখেতে এইটোৱে কৈছে চেণ্টাৰৰ পৰা যিমান টকা মানে আহিছে ভাবি লোৱা তোমাৰ এতিয়া আম্বানী আদানী যিয়ে নহওক কিয় এজন পুঁজিপতিয়ে কিবা এটা বহুত ডাঙৰ প্লেন খুলিবলৈ টকা পাইছে কৈছে সিমান টকা যদি আমি চব গাঁৱত সৰু সৰু ঠাইত মানুহৰ জৰিয়তে মানে কমিউনিটিৰ ভিতৰত যদি আমি ইনভেষ্ট কৰিব পাৰোঁ তেনেহ'লে এনেকুৱা নহয় যে এটা জেগাই ডেভেলপ হৈছে প্ৰতিটো জেগাৰ পৰা সৰু সৰু ইণ্ডাষ্ট্ৰি মিলি বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন এটা হ'ব পাৰে বুলি কৈছে গুড এইটো এনেকুৱা নহয় যে কিবা ইম্পচিবল কথা কৈছে পচিবল হয় আজিৰ গভৰ্ণমেণ্টে এইবোৰ আইডিয়াজ লওক ইমপ্লিমেণ্ট কৰক আল্টিমেটলি তো গ'লটো হ'ল অসমৰ উন্নয়ন তো অসমৰ মানুহৰ উন্নয়ন আমাৰ ষ্টেটখনৰ উন্নয়ন তো পাৰ্টি এখনে যে কৰিব লাগিবতো কথা নাই অখিল গগৈ ইণ্টাৰভিউ পাব্লিকত কৈছে এইবোৰ অখিল গগৈৰ লগত কথা পাতক বিজেপি চৰকাৰ আছে কাৰেণ্ট গভৰ্ণমেণ্ট তেখেতলোকে কৰক বস্তুবোৰ এই আইডিয়াটো দিলে আপোনালোকে ঘৰ দিয়ক মাতি দিয়ক তাত ইকুইপমেণ্ট আমি দিম বাকী বস্তু আপোনালোকে কৰক একেলগে মিলিজুলি কৰক যদি অসমৰ কথা আপোনালোকে সঁচাকৈ মানে বিশ্বাস কৰে যে অসমৰ মানুহক আমি A for আছাম কৰিব লাগিব গোটেই ভাৰতবৰ্ষত কৰক কলাবৰেটিভ ৱৰ্কছবিলাক কৰক একেলগে মিলি কৰক